নমস্কাৰ বন্ধুসকল, মোৰ পোৱালিখিনি কেনেকুৱা আছে চাওক আপোনালোকে। আজি হৈ গ'ল 10 দিন আৰু 10 দিনত মই পোৱালিখিনি আপোনাৰ ফাৰ্মখনৰ এটা ছাইডত দি দিবলগীয়া হ'ল। কাৰণ এতিয়া ৰাতি হৈছে, ঠাণ্ডা হৈছে কাৰণে অলপ টুপপাতি থাপি আছে, সেইকাৰণে মানে আপোনাৰ বহুত বেছি স্পেচ দি দিয়া নিচিনা লাগিছে আপোনালোকক। কিন্তু যেতিয়া দিন হয়, দিনত থাকে, তেতিয়া মানে গোটেইখিনি যেতিয়া ইটো ঘূৰি ফুৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ বহুত ঠেক নিচিনা লাগে জেগাটো। তো সেই গতিকে আৰু লগতে কি হয়, এমনিয়া হৈ গৈছিলে, মানে গেছ হৈ গৈছিলে। যিহেতু ডাঠকৈ থাকিলে য'তে লেট্ৰিন কৰে সেই জেগাবিলাক বহুত বেছি লেতেৰা হৈ যায় আৰু তেনেকৈ বহুত এমনিয়া হৈ গৈছিলে। আৰু সেইকাৰণে আৰু লগতে অট'ডিং কাৰ্ড দিবলগীয়া হৈ গ'ল। অট'ডিং কাৰ্ড দিয়াৰ কাৰণ হৈছে মোৰ কঁকাল বিষ লাগি গৈছিলে আৰু 2 দিনমানলৈকে দিব পাৰিলোঁ হেঁতেন মানে মেনুৱেল টিংকাৰ, কিন্তু মানে বহুত অসুবিধা হয় মেনুৱেল টিংকাৰত দানা মানে পানী দি থকা তিনিবাৰ কৰি। তো গতিকে আৰু যিহেতু পোৱালিবিলাকে খাব পৰা হৈ গ'ল, ঢুকি পোৱা হৈ গ'ল, মানে ঢুকি আৰামত ঢুকি পায়। অট'ডিং কাৰ্ডটো চাওক, মই এইকেইটা ইমান ধুনীয়াকৈ ঢুকি পাইছে। তো সেইকাৰণে অট'ডিং কাৰ্ড লগাই দিলোঁ আপোনাৰ 10 দিনৰ পৰা। আৰু এইবিলাক ফিডাৰ, টাৰ্বো ফিডাৰ আছিলে, সেই টাৰ্বো ফিডাৰখিনি আজি খুলি দিছোঁ, আঁতৰাই দিছোঁ। আৰু এইবিলাক জাম্বো ফিডাৰ, যিবিলাক 8 কেজি ফিডাৰ, সেইবিলাক দিছোঁ। তো চাওক ফিডাৰবিলাকত কেনেকৈ খাইছে চাওক আপোনালোকে, ধুনীয়াকৈ খাব পৰা হৈছে। আৰু অট'ডিং কাৰ্ডবিলাকতো ধুনীয়াকৈ ঢুকি পাইছে চাওক, দেখিছে। তো সেইকাৰণে মই 10 দিনতে দি দিলোঁ। আৰু ৰুমৰ যিটো টেম্পাৰেচাৰ হয়, সেই টেম্পাৰেচাৰটো মই ধুনীয়াকৈ এটা মেইনটেইন কৰিবলৈ সক্ষম হৈছোঁ। আৰু মানে যিহেতু বাল্ব লগাই দিছোঁ, দেখিছে আপোনালোকে ৰঙা বাল্ববিলাক লগোৱা আছে। আৰু চাৰিওফালে যিটো পাল হয়, চাৰিওফালৰ পালখিনি মই লগাই থোৱা আছে, উঠাই থোৱা আছে, মানে বতাহটো নোসোমাবৰ কাৰণে। দিনত হ'লে অলপ ডাউন কৰি দিওঁ, দিনত হ'লে যাতে বতাহটো চলাচল কৰে। আৰু আজি বতৰটো অলপ বেছি ঠাণ্ডা, সেইকাৰণে বেছি ডাউন কৰা নাছিলোঁ, অলপমান 2 ফুটমান 3 ফুটমান ডাউন কৰিছিলোঁ। এতিয়া আকৌ উঠাই দিলোঁ গধূলি। আৰু এই 10 দিনত মই অট'ডিং কাৰ্ড লগাই লৈ এতিয়া টেম্পাৰেচাৰ চাওক, মোৰ ফাৰ্মত 6:39 হৈছে আৰু ফাৰ্মত 21.9 মানে 21 ডিগ্ৰী 22 ডিগ্ৰীয়ে ধৰক আৰু টেম্পাৰেচাৰটো চলি আছে। তো ৰাতি আপোনাৰ 18 ডিগ্ৰীমান থাকিবগৈ, মানে বাল্ব চাল্ব লগোৱা আছে। তো 18 নহয়, তাতকৈ 19 মান থাকিব, 19, 20 তেনেকুৱাই থাকিব। আৰু এইখন যিখন বস্তা হয়, যিহেতু হাফ পৰ্চনত লগোৱা আছে, তো মানে পোৱালিখিনি ৰখা হৈছে, তো ইয়াতে এইখন কিন্তু বস্তাখন ৰাখি দিছোঁ, যাতে সেইফালৰ পৰা মুকলি বতাহটো নাহে। আৰু এনেই গোটেই ঘৰটোতো লগোৱাই আছে, এইফালেখন উঠোৱা নাই, এতিয়া উঠাম। এইখন যিখন পাল ডাউন হৈ আছে, সেইখন উঠাই দিম এতিয়া। তো 10 দিনতে মই এনেকৈ কৰিছোঁ। আৰু পানী দেখিছে আপোনালোকে, অট'ডিং কাৰ্ড ধুনীয়াকৈ খালে। ৰাতিপুৱাৰ পৰা দিলোঁ, এতিয়া আকৌ এইখিনি পানী পেলাই কিনি চাফা কৰি কিনি টিংকাৰকেইটা আকৌ দিম। আপোনালোকে কিমান দিনত দিয়ে বন্ধুসকল অট'ডিং কাৰ্ড? তো সেইটো এবাৰ জনাব কমেণ্টত। মইতো আজিতো এইবাৰতো 10 দিনতে দিছোঁ, কিন্তু আগতে এবাৰ মই 9 দিনতো দিছোঁ, কিন্তু একো অসুবিধা নহয়। যদি মুৰ্গীখিনি গ্ৰোথটো ভালে থাকে নহয়, তেতিয়াহ'লে ধুনীয়াকৈ সিহঁতি অট'ডিং কাৰ্ড খাব পৰা হ'লেই হ'ল, বেলেগ একো অসুবিধা নাই। আৰু মেনুৱেল টিংকাৰতকৈ অট'ডিং কাৰ্ড কি হয়, মেনুৱেল টিংকাৰত কেতিয়াবা সোনকালে শেষ হৈ যায়। আৰু কিন্তু এই অট'ডিং কাৰ্ড হয়, আপোনাৰ খাই থাকে, যিমান খালেও মানে আহি থাকিব ন পানীটো, সেইকাৰণে এটা অসুবিধা নহয়, পানীটো বেছি খাবলৈ চান্স পায়। সেইটোৱে মেনুৱেল টিংকাৰ হ'লে বাৰে দি থাকিবলগীয়া হয়, 3বাৰ দি আছিলোঁ, কিন্তু কেতিয়াবা 4বাৰ দিবলগীয়া হৈ যায় কাৰণে মই আঁতৰাই দিলোঁ। আৰু বন্ধুসকল ইমানেই 10 দিনত ইমানখিনিয়ে হৈছেগৈ। আৰু বাকী মই আপোনালোকৰ আপডেটটো দি থাকিম বাৰু, আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে ভাল হয় ৰিজাল্টটো। ধন্যবাদ।